নমস্কাৰ ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বাবুস ক্লিক্স নৱম শ্ৰেণীৰ ছাত্ৰসকল তোমালোকৰ উচ্চ গণিতৰ আজি অনুশীলনী 422 লৈ আহিছোঁ তোমালোকৰ বাবে ইয়াত বিশেষ গুণফল আৰু উৎপাদক বিশ্লেষণ কেনেকৈ কৰা হয় সেই বিষয়ে আলোচনা কৰা হ'ব আৰু এই অংকখিনি কৰাৰ বাবে কিছুমান সূত্ৰৰ প্ৰয়োজন হয় আৰু সেই সূত্ৰবিলাকনো কি এই বিষয়ে এটা মই ইয়াৰ আগতে ভিডিঅ' দিছোঁ যদি কোনোবাই চোৱা নাই তেতিয়াহ'লে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত তাৰ লিংকটো পাবা তাত গৈ তোমালোকে সেই সূত্ৰখিনি চাই ল'ব পাৰিবা তো আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ তো প্ৰথমতে আমাক কি দিছে এক নম্বৰত প্ৰমাণ কৰিব দিছে যে x plus y plus z whole cube equal to y plus z minus x whole cube plus x plus y minus z x minus y whole cube plus x plus y minus z whole cube plus কি দিয়া আছে এইফালে 24 xyz বুলি আমাক প্ৰমাণ কৰিব দিছে তো এক নম্বৰটোত মই এইখিনি লিখি লৈছোঁ আৰু ইয়াত কি কৰিছোঁ আমি এইখিনিক a বুলি ধৰিছোঁ এইখিনিক b বুলি ধৰিছোঁ আৰু এইখিনিক c বুলি ধৰিছোঁ ইয়াত এইখিনি লিখি লৈছোঁ বুজি পাইছানে এতিয়া আমি ইয়াৰ পৰা কি কৰিম প্ৰথমতে a plus b plus c উলিয়াই ল'ম a plus b plus c উলিয়াই ল'লে কি হ'ব a মানে কি y plus z minus x b মানে কি z plus x minus y আৰু c মানে হৈছে x plus y minus z তো কিমান হ'ব আমাৰ ইয়াত চোৱা y এইটো y হয়নে এইটো y কাটা গ'ল তাৰপিছত এইটো x আছে আৰু এইটো প্লাছত x আছে এই দুটা কাটা গ'ল এইটো z প্লাছত আছে এইটো মাইনাছত আছে z এইটোও কাটা গ'ল হয়নে থাকিলে কি আমাৰ x plus y plus z x plus y plus z হয়নে এতিয়া ইয়াৰ পৰা আমি a plus b plus c উলিয়ালোঁ এইবাৰ আমি কি কৰিম a plus b ল'ম a plus b কৰিলে কি হ'ব y plus z minus x plus z plus x minus y তো ইয়াতো চোৱা এই x এইটো প্লাছ আৰু মাইনাছত আছে এই দুটা কাটা গ'ল আৰু y এই দুটা কাটা গ'ল থাকিল কি দুটা z আছে গতিকে টুৱাইছ z b plus c উলিয়াই লোৱা z plus x minus y plus x plus y minus z ইয়াতো কি হ'ব y দুটা কাটা যাব তাৰপিছত z দুটা কাটা যাব দুটা x আছে গতিকে আমাৰ কিমান হ'ব টুৱাইছ x হ'ব c plus a উলিয়াই লোৱা c plus a উলিয়াই ল'লে কি হ'ব x plus y minus z plus y plus z minus x ইয়াতো কি হ'ব এই দুটা x কাটা গ'ল দুটা z কাটা গ'ল y দুটা আছে গতিকে টুৱাইছ y এতিয়া আমাৰ ৰাইট হেণ্ড সাইডত কি আছে সেইখিনি আমি বহাই ল'ম ৰাইট হেণ্ড সাইডত কি আছে এইটো আমি বহাই ল'ম এতিয়া তো এইখিনি আছে আমাৰ ৰাইট হেণ্ড সাইডত এইখিনি বহাই ল'লোঁ আৰু এতিয়া চোৱা y plus z minus x মানে আমি কি ধৰিছোঁ y plus z minus x মানে আমি কি ধৰিছিলোঁ a বুলি ধৰিছিলোঁ গতিকে ইয়াৰ জেগাত আমি কি বহাব পাৰোঁ a বহাব পাৰোঁ তেতিয়াহ'লে কি হ'ল a কিউব এইখিনি মানে আমি b বুলি ধৰিছিলোঁ গতিকে b কিউব আৰু এইখিনি মানে c বুলি ধৰিছিলোঁ c কিউব হ'ল এইটো কি হ'ল 24 xyz গতিকে আমাৰ সূত্ৰ যদি আমি চাওঁ সূত্ৰ মতে আমাৰ কি হয় ইয়াতে 3 এটা আহে প্ৰথমতে হয়নে তাৰপিছত কি আহে a plus b b plus c c plus a এনেকুৱা হয়নে নাই সূত্ৰটো গতিকে সেই সূত্ৰ মতে আমাৰ কি হ'ব এইটো a plus b মানে আমাৰ কি আছিলে টুৱাইছ z গতিকে আমি ইয়াতে টুৱাইছ z বহাব পাৰোঁ b plus c মানে আমাৰ টুৱাইছ x c plus a মানে আমাৰ টুৱাইছ y গতিকে এইকেইটা আমাৰ পূৰণ হৈ আছে এতিয়া পূৰণ ফলটো চোৱা 3 দুগুণ 6 6 দুগুণ 12 12 দুগুণ 24 24 xyz হ'লনে গতিকে এইখিনি সমান আমি কি লিখিব পাৰোঁ এইটো এটা সূত্ৰ হয় গতিকে এইখিনি সমান আমি কি লিখিব পাৰোঁ a plus b plus c whole cube এই সূত্ৰটো তোমালোকে চোৱা ইয়াত আছে a plus b plus c whole cube equal to a cube plus b cube plus c cube plus thrice a plus b whole into b plus c whole into c plus a তো এইখিনি হ'ল এইখিনি আমি পালোঁ এইখিনি মানে আমি কি লিখিব পাৰোঁ এইখিনি লিখিব পাৰোঁ গতিকে আমি কি কৰিছোঁ ইয়াত এইখিনি জেগাত আমি কি কৰিছোঁ a plus b plus c whole cube লিখিছোঁ এটা a plus b plus c মানে আমি কিবা এটা উলিয়াই থৈছিলোঁ ইয়াতে কি উলিয়াই থৈছিলোঁ x plus y plus z গতিকে ইয়াৰ জেগাত আমি কি বহাব পাৰোঁ x plus y plus z আৰু যেটো আছে এইটো হল কিউবটো আহিব ইয়াতে তো এইখিনি আৰু
আমাৰ ৰাইট সাইডত এইখিনি আছে হয়নে গতিকে লেফট সাইডত গতিকে এইখিনি আমাৰ ৰাইট সাইড সমান কি হ'ব লেফট সাইড 2 নম্বৰটোত আছে 27 a plus b plus c whole cube minus twice a plus b whole cube minus twice b plus c whole cube minus twice c plus a whole cube সমান আমাক 3 whole into a plus twice b plus thrice c whole into b plus twice c plus thrice a whole into c plus twice a plus thrice b বুলি আমাক প্ৰমাণ কৰিব দিছে তো প্ৰথমতে আমি এইখিনি কি কৰিম ইয়াক আমি x বুলি ধৰিম ইয়াক y বুলি ধৰিম ইয়াক আমি z বুলি ধৰিম ধৰি লৈ আমি অংকটো কৰিম তো এইখিনি আমি এনেকৈ ধৰি ল'লোঁ এতিয়া আমি প্ৰথমতে কি ল'ম x plus y plus z উলিয়াই ল'ম তো x plus y plus z উলিয়ালে কি হ'ব এডাল নালাগে দেই twice a plus b plus twice b plus c plus twice c plus a twice a ইয়াত দুটা ইয়াত এটা তিনিটা প্ৰত্যেকটোৱে চাবা twice b এটা দুটা আৰু এটা twice c দুটা এটা গতিকে প্ৰত্যেকটো আমাৰ কি হৈ আছে এনেকুৱা হৈ আছে thrice a plus thrice b plus thrice c তো ইয়াৰ পৰা আমি তিনিটো কমন আনিব পাৰোঁ হয়নে বা এনেকৈ লিখিব পাৰোঁ x plus y plus z ইকুৱেল টু আমাৰ কি হয় thrice a plus b plus c দুফালে যদি আমি কিউব কৰি দিওঁ এনেকুৱা হ'ব কিউব কিয় কৰিছোঁ আমি এইটোৰ লগত মিলাৰ কাৰণে আমি কিউব কৰি লৈছোঁ দুফালে তো এইটো কি হ'ব এইটো এনেকুৱা হ'ল 3a plus b plus c whole cube বা 3 3 গুণ 9 3 গুণ 27 a plus b plus c whole cube এইখিনি ওলালে এইবাৰ আমি x plus y উলিয়াই ল'ম x plus y হলে কি হ'ব twice a plus b plus twice b plus c twice a ইয়াত এটা এটো twice a থাকিব twice b এতে দুটা আৰু এতে এটা তিনটা thrice b plus c y plus z হলে কি হ'ব এই দুটা যোগ কৰিলে twice b plus c twice c plus a তো ইয়াতো কি হ'ব twice b টো থাকিলে ইয়াত তেনেকৈ twice c তিনিটা হ'ব c তিনিটা হ'ব তাৰমানে thrice c হৈ গ'ল আৰু ইফালে a তাৰপিছত z প্লাছ যদি x কৰোঁ আমাৰ কি হ'ব twice c plus a plus twice a plus b ইয়াত আমাৰ কি হ'ব a তিনিটা হ'ব হয়নে গতিকে এইটো প্ৰথম twice c থাকিব thrice a আৰু এইটো b এতিয়া আমাৰ লেফট হ্যান্ড সাইডত যি আছে সেইখিনি আমি বহাই ল'ম তো এইখিনি আমি লেফট হ্যান্ড সাইডত যিখিনি আছে সেইখিনি আমি বহাই ল'লোঁ এতিয়া চোৱা 27a plus b plus c মানে কি 27a plus b plus c whole cube মানে আমি কি লিখিব পাৰোঁ x plus y plus z whole cube হয়নে তাৰ জায়গাত আমি কি লিখিছোঁ x plus y plus z whole cube তাৰপিছত ইয়াত আছে কি twice a plus b মানে আমি কি ধৰিছিলোঁ twice a plus b মানে x ধৰিছিলোঁ গতিকে আমি ইয়াৰ জায়গাত আমি x লিখিব পাৰোঁ x cube এইখিনি মানে y ধৰিছিলোঁ গতিকে ইয়াৰ জায়গাত আমি y cube লিখিব পাৰোঁ আৰু এইখিনি মানে আমি কি লিখিব পাৰোঁ z cube তো এইটো কি হ'ল এতিয়া আমি এই সূত্ৰটো দেখুৱাই আছোঁ মই চাবা এইটো সূত্ৰই আমি প্ৰথমতে যিটো কৰিছিলোঁ এইটো সূত্ৰকে চোৱা এইটো সূত্ৰ এইখিনি আছে এনেকৈ এতিয়া এই বস্তুখিনি যদি আমি বাওঁফালে লৈ আহোঁ তেতিয়াহ'লে কি হ'ব এই গোটেইকেইটা মাইনাছ হ'বনে নহয় বাওঁফালে লৈ আহিলে a plus b plus c whole cube minus a cube minus b cube minus c cube তেতিয়াহ'লে কি থাকিব ইফালে কি থাকিব thrice a plus b b plus c c plus a থাকিব হয়নে তো সেই সূত্ৰ মতে সেইখিনি পৰি আছে গতিকে আমি এইখিনি বহাম এতিয়া চাবা তো এইখিনি সমান আমি যিহেতু এতিয়া a cube a plus b plus c whole cube minus a cube minus b cube minus c cube আছে গতিকে আমি সেই সমান জায়গাত কি লিখিব পাৰোঁ thrice x plus y হয়নে y plus z আমি লিখিম কাৰণ এইটোৰ লগত ইয়াৰ যিটো আমাৰ ৰাইট সাইডত আছে সেইটো মিলাৰ কাৰণে আমি কি লিখিম প্ৰথমতে y plus z z plus x আৰু x plus y লিখিব পাৰোঁ এইখিনি সমান আমি এইখিনি লিখিব পাৰোঁ গতিকে এইখিনি মানে কি চোৱা ইয়াত থ্ৰীটো থাকিবই y plus z মানে আমাৰ কি আছিলে y plus z মানে আমাৰ কি আছিলে twice b plus thrice c plus a তাৰমানে এইটো আমি প্ৰথমতে দিলোঁ a plus twice b plus
থ্ৰাইছ চি হয়নে জেড প্লাছ এক্স মানে আমি কি লিখিব পাৰোঁ বি প্লাছ টুৱাইছ চি প্লাছ থ্ৰাইছ এ আৰু এক্স প্লাছ ৱাই মানে আমি লিখিব পাৰোঁ চি প্লাছ টুৱাইছ এ প্লাছ থ্ৰাইছ বি তো এইখিনি আমাৰ ৰাইট সাইড গতিকে লেফট হেণ্ড সাইড ইকুৱেল টু কি হ'ল আমাৰ ৰাইট হেণ্ড সাইড এনেকৈ তোমালোকে প্ৰমাণ কৰিব পাৰিবা তিনি নম্বৰটো তোমালোকে নিজে কৰি চাবা নোৱাৰিলে মই পিছত কৈ দিম মই 4 নম্বৰটো তোমালোকক দিবলৈ লৈছোঁ এইটো কি দি আছে এ প্লাছ টুৱাইছ বি হোল কিউব প্লাছ বি প্লাছ টুৱাইছ চি হোল কিউব প্লাছ চি প্লাছ টুৱাইছ এ হোল কিউব প্লাছ থ্ৰাইছ হোল এ প্লাছ থ্ৰাইছ বি প্লাছ টুৱাইছ চি হোল ইনটু বি প্লাছ থ্ৰাইছ চি প্লাছ টুৱাইছ এ হোল ইনটু চি প্লাছ থ্ৰাইছ এ প্লাছ টুৱাইছ বি ইকুৱেল টু আমাৰ 27 এ প্লাছ বি প্লাছ চি হোল কিউব বুলি প্ৰমাণ কৰিব দিছে তো ইয়াতো কি কৰিছোঁ আমি এইখিনি সমান এক্স এইখিনি সমান ৱাই এইখিনি সমান জেড বুলি ধৰিছোঁ আৰু প্ৰত্যেকটো নিচিনা আমি এইটোতো কি কৰিম এক্স প্লাছ ৱাই প্লাছ জেড প্ৰথমতে উলিয়াই ল'ম এ প্লাছ টুৱাইছ বি তাৰপিছত বি প্লাছ টুৱাইছ চি প্লাছ টুৱাইছ এ হয়নে এতিয়া ইয়াত চোৱা এ এটা আৰু ইয়াত দুটা গতিকে আমাৰ কি হ'ব এ তিনিটা হ'ব থ্ৰাইছ এ বিও তিনিটা হ'ব থ্ৰাইছ বি আৰু চিও তিনিটা আছে চোৱা থ্ৰাইছ চি বা আমি 3টো কমন ল'লে কি হ'ব ইয়াত এ প্লাছ বি প্লাছ চি এনেকুৱা হ'ল তাৰমানে এক্স প্লাছ ৱাই প্লাছ জেডৰ মান আমি কি পালোঁ 3 হোল ইনটু এ প্লাছ বি প্লাছ চি এইবাৰ আমি এক্স প্লাছ ৱাই উলিয়াই ল'ম এক্স প্লাছ ৱাই উলিয়াই ল'লে কি হ'ব এটা যোগ কৰিলে এ প্লাছ টুৱাইছ বি প্লাছ বি প্লাছ টুৱাইছ চি ইয়াত টুৱাইছ বি তিনিটা হ'ব হয়নে গতিকে এ প্লাছ থ্ৰাইছ বি প্লাছ কি হ'ব টুৱাইছ চি ৱাই প্লাছ জেড কৰিলে আমাৰ কি হ'ব এইটো ৱাই প্লাছ জেড গতিকে কি হ'ব এইটো বি প্লাছ টুৱাইছ চি প্লাছ টুৱাইছ এ তো ইয়াত কি হ'ব বি থাকিব ইয়াত টুৱাইছ চি তিনিটা এইবাৰ হয়নে আৰু টুৱাইছ এ জেড প্লাছ এক্স কৰিছোঁ কি হ'ব আমাৰ এইটো আৰু এইটো যোগ কৰিলে চি প্লাছ টুৱাইছ এ প্লাছ টুৱাইছ বি এইটো কি হ'ব চি থ্ৰাইছ এ প্লাছ টুৱাইছ বি এতিয়া আমি যিটো লেফ্ট হেণ্ড সাইড আছে সেই লেফ্ট হেণ্ড সাইডটো আমি ইয়াত বহাই ল'ম এতিয়া তো ইয়াৰ লেফ্ট হেণ্ড সাইড আমি বহাই ল'লোঁ এতিয়া ইয়াত আমি এ প্লাছ টুৱাইছ বি মানে আমি কি ধৰিছিলোঁ এক্স বুলি ধৰিছোঁ গতিকে ইয়াৰ জেগাত আমি এক্স কিউব কৰিলোঁ এইটো এক্স বহাই দিলোঁ ওপৰত কিউব আছে কাৰণে কিউব হ'ল বি প্লাছ টুৱাইছ চি মানে আমাৰ কিমান ৱাই হয়নে গতিকে ৱাই কিউব আৰু এইখিনি মানে জেড বুলি ধৰা আছিল গতিকে আমাৰ এইটো কি হ'ব জেড কিউব প্লাছ থ্ৰাইছ এইখিনি মানে কি আছিলে এ প্লাছ থ্ৰাইছ বি প্লাছ টুৱাইছ চি এ প্লাছ থ্ৰাইছ বি প্লাছ টুৱাইছ চি মানে আমাৰ কি আছিলে এক্স প্লাছ ৱাই গতিকে ইয়াৰ জেগাত আমি এক্স প্লাছ ৱাই বহাই দিছোঁ বি প্লাছ থ্ৰাইছ চি প্লাছ টুৱাইছ এ মানে আমাৰ কি আছিলে ৱাই প্লাছ জেড গতিকে ৱাই প্লাছ জেড আৰু এইখিনি মানে আছিলে আমাৰ কি জেড প্লাছ এক্স তো এইখিনি কি হ'ল এছ কিউব প্লাছ ৱাই কিউব প্লাছ জেড কিউব প্লাছ থ্ৰাইছ এক্স প্লাছ ৱাই হোল ইনটু ৱাই প্লাছ জেড হোল ইনটু জেড প্লাছ এক্স সমান আমি কি লিখিব পাৰোঁ এইটো সূত্ৰ মতে সমান আমি লিখিব পাৰোঁ এনেকুৱা এক্স প্লাছ ৱাই প্লাছ জেড হোল কিউব সূত্ৰবিলাক তোমালোকে মুখস্থ কৰিবা তো এক্স প্লাছ ৱাই প্লাছ জেড মানে আমাৰ কি আছিলে মান 3 এ প্লাছ বি প্লাছ চি হয়নে গতিকে ইয়াৰ জেগাত আমি কি বহাই দিব পাৰোঁ এনেকৈ দিব পাৰোঁ 3 এ প্লাছ বি প্লাছ চি হোল কিউব এতিয়া এইডাল যদি আমি উঠাই দিওঁ তেতিয়াহ'লে কি হ'ব 3 3 গুণ 9 3 গুণ 27 27 এ প্লাছ বি প্লাছ চি হোল কিউব তো এইখিনি আমাৰ কি ৰাইট সাইড এনেদৰে তোমালোকে প্ৰমাণ কৰিব পাৰিবা বুজি পাইছানে এনেদৰে প্ৰমাণ কৰি তোমালোকে দেখুৱাব পাৰিবা তো এইখিনি আছিল ভিডিঅ'টোত বাকী এই চেপ্টাৰৰ যিখিনি অংক ৰৈ গৈছে মই নেক্সট ভিডিঅ'ত তোমালোকক দিম ভিডিঅ'টো চাই যদি ভাল লাগে ভিডিঅ'টো লাইক কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আজিলৈ আহিলোঁ বাই বাই থেংক ইউ